নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা খুব গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে 5550 পদত আবেদন কৰিছিল লগতে 4500 পদতো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আবেদন কৰিছিল সেই সকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় বহুত বেছি গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু শেষলৈকে চাব যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচাই বুজি নাপাব আৰু চোৱাৰ পিছত আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া হওক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 5550 পদৰ ফিজিকেল ডকুমেণ্টছ ইতিমধ্যে সমাপ্ত হ'ল আৰু বাকি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট লগতে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট হয়তো দুখন প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে এতিয়া কথাটো হ'ল যে 2023 বৰ্ষতে যি 5500 পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন শিক্ষা বিভাগে মুকলি কৰি দিছিল আজিলৈকে যেহেতু নিযুক্তি হোৱা নাই আৰু হেতু চৰকাৰে 10 অক্টোবৰত দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ সমান্তৰালকৈ 2025ত যি 4500 আকৌ পদ মুকলি কৰি দিলে হেতুৰ কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই হয়তো 5550 পদৰ কামখিনি সমাপ্ত হোৱাৰ পিছতে 4500 পদৰ কাম আৰম্ভ হ'ব এতিয়া কথাটো হ'ল যে শিক্ষা বিভাগৰ চৰকাৰে 5500 আৰু 4500 নিযুক্তি 10 অক্টোবৰত যদিহে দিয়ে তেতিয়া কেনেদৰে দিব বা যদিহে একেলগে দিয়ে 5500 আৰু 4500 তেতিয়াহ'লে অভাৰলেপিং হ'ব নেকি আৰু এই অভাৰলেপিঙৰ কাৰণে একাংশ প্ৰাৰ্থী আকৌ বঞ্চিত হ'ব নেকি এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় কাৰণ অক্টোবৰৰ পিছত যদি 4500টো লৈ যায় তেতিয়াহ'লে হয়তো নৱেম্বৰ ডিচেম্বৰত দিব লাগিব জানুৱাৰী মানৰ ভিতৰত 4500 পদৰ নিযুক্তি দিব লাগিব তাৰপিছত যেহেতু 2026 চনৰ বিধানসভা ইলেকশ্যন আহি আছে আৰু ইলেকশ্যনৰ আগে যেহেতু কোড অফ কণ্ডিক্ট লাগি যাব আৰু লগাৰ লগে লগে হয়তো 4500 নিযুক্তি দিব নোৱাৰিব এতিয়া কথাটো হ'ল এই বিষয়টো যে 5500 আৰু 4500 যদিহে একেলগে অৰ্থাৎ ধৰি লওঁ আমি 10 অক্টোবৰতে নিযুক্তি দিলে আৰু 10 অক্টোবৰত নিযুক্তি দিলে 4500 কামখিনি কেতিয়া কৰিব আগষ্টৰ শেষৰ ফালে কৰিব নে ছেপ্টেম্বৰতে কৰিব যদিহে আগষ্ট মাহ পাৰ হৈ ছেপ্টেম্বৰৰ মাজলৈকে 5500ৰ ফাইনেল লিষ্টখিনি লৈ যায় তেতিয়া হয়তো 10 অক্টোবৰত 4500টো নিযুক্তি নিদিব পাৰে আৰু যদিহে চৰকাৰে 4500টো একেলগে 10 অক্টোবৰত দিম বুলি ভাবে তেতিয়াহ'লে 5500ৰ কামখিনি সোনকালে কৰিব লাগিব তেতিয়াহে অভাৰলেপিং নহয় এতিয়া ধৰি লওক 5500ত যিসকল প্ৰাৰ্থীক ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে আৰু ইয়াৰে যিহেতু 5500 প্ৰাৰ্থী নিযুক্তি পাব আৰু এইসকল প্ৰাৰ্থী ফাইনেলি সিলেকশ্যন নোহোৱাকৈ যদিহে পুনৰ 4500ৰ কাৰণে ভেৰিফিকেশ্যন মাতে প্ৰাৰ্থীসকলক তেতিয়াহ'লে ইয়াৰে একাংশ প্ৰাৰ্থী পুনৰ 4500ত আহিব অৰ্থাৎ ক'বলৈ গ'লে 5500ৰ ফাইনেলি সিলেকশ্যন নোহোৱালৈকে 4500টো সেই একে প্ৰাৰ্থীসকলে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আহিব আৰু অহাৰ লগে লগে তেতিয়াহ'লে অভাৰলেপিং হোৱাৰ চান্স থাকিব আৰু এইটোৰ কাৰণে শিক্ষা বিভাগে গুৰুত্ব দিব লাগিব যে 5500ৰ কামখিনি সম্পূৰ্ণ সমাপ্ত হোৱাৰ পিছতে 4500ৰ কামখিনি আৰম্ভ কৰিব লাগিব আৰু যিসকল প্ৰাৰ্থী ফাইনেলি সিলেকশ্যন হ'ব 5500ত সেইসকল প্ৰাৰ্থীয়ে যাতে পুনৰবাৰ 4500ত ভেৰিফিকেশ্যনৰ কাৰণে আহিব নোৱাৰে বা তেওঁলোকে যাতে 4500ত নিযুক্তিৰ কাৰণে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব নোৱাৰে সেইটো শিক্ষা বিভাগে গুৰুত্ব দিব লাগে কাৰণ এজন প্ৰাৰ্থীয়ে যদিহে 5500টো সিলেকশ্যন হয় 4500টো সিলেকশ্যন হয় তেতিয়া অভাৰলেপিং হ'ব আৰু অভাৰলেপিং হোৱাৰ লগে লগে তাৰ পিছৰ প্ৰাৰ্থীসকল বঞ্চিত হ'ব আৰু কিছুসংখ্যক এনেকুৱা প্ৰাৰ্থী আছে যে তেওঁ 5500ৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকতো মানে কি সিলেকশ্যন হ'ব আৰু 4500ৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকতো সিলেকশ্যন হ'ব অৰ্থাৎ এজন প্ৰাৰ্থীয়ে 4টা পোষ্ট কভাৰ কৰাৰ লগে লগে তেওঁ এটা পোষ্টতে জইন কৰিব পাৰিব আৰু বাকি 3টা পোষ্ট এনে যাব যোৱাৰ লগে লগে কি হ'ব বাকি 3জন প্ৰাৰ্থী বঞ্চিত হ'ব এটা কথাটো শিক্ষা বিভাগে যাতে এইটো আমি অনুৰোধ কৰিছোঁ যে 5500 পদৰ কামখিনি ফাইনেলি সমাপ্ত হোৱাৰ পিছত যদিহে শিক্ষা বিভাগে
4,500টোৰ নিযুক্তি 10 অক্টোবৰত দিয়ে তেতিয়াহ'লে আমি অনুৰোধ কৰিম শিক্ষা বিভাগক যে 5,550টা পদৰ সেইখিনি কাম ফাইনেলি সিলেকশ্যন বা সমাপ্ত হোৱাৰ পিছতহে যাতে 4,500 কামখিনি মানে কি আৰম্ভ কৰে আৰু একেলগে আৰম্ভ কৰিলেও যাতে 5,500 সিলেকশ্যন হোৱাৰ পিছত বা সিলেকশ্যন যিখিনি হ'ব সেইখিনি প্ৰাৰ্থী যাতে 4,500 মানে কি সোমাব নোৱাৰে সেইটো মানে কি শিক্ষা বিভাগে মানে কি গুৰুত্ব দিব লাগে আৰু তেতিয়া কি হ'ব বহুসংখ্যক প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব অৰ্থাৎ অভাৰলেপিঙৰ কাৰণে যাতে প্ৰাৰ্থীসকল বঞ্চিত হ'ব লগা নহয় সেইটো শিক্ষা বিভাগে গুৰুত্ব দিলে বহুসংখ্যক প্ৰাৰ্থী উপকৃত হ'ব এতিয়া যেহেতু আমি পাই আহি আছোঁ যে 10 অক্টোবৰতে 4,500 নিযুক্তি দিয়াৰ সম্ভাৱনা আছে আৰু এতিয়া যিহেতু এইটো জুলাই মাহ শেষ হ'ব আৰু জুলাইৰ শেষৰ যিহেতু 30 তাৰিখে এনআইএছৰ হিয়াৰিং এটা আছে তাৰ পিছত যদিহে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হয় অৰ্থাৎ শিক্ষা বিভাগে আগষ্ট মাহতে গোটেইখিনি কাম যদি সমাপ্ত কৰিব পাৰে ফাইনেলি সিলেকশ্যন যিখিনি প্ৰাৰ্থী হয় তাৰপিছত কিন্তু ছেপ্টেম্বৰ আৰু ভিতৰত 4,500 কামখিনি তৰাতৈয়াকৈ কি কৰিব পাৰিব শেষ কৰিব পাৰিব কিন্তু আগে 5,500 কামখিনি সমাপ্ত হ'ব লাগিব আৰু সমাপ্ত হোৱাৰ পিছত যাতে নেক্সট 5,500 নিযুক্তি পোৱা প্ৰাৰ্থী অৰ্থাৎ সিলেকশ্যন হোৱা প্ৰাৰ্থী যাতে 4,500 সোমাব নোৱাৰে তেনেকুৱা ব্যৱস্থা কৰিলে প্ৰাৰ্থীসকল উপকৃত হ'ব আৰু বহুসংখ্যক প্ৰাৰ্থীয়ে নিযুক্তি হ'ব আৰু এইটো বিষয় শিক্ষা বিভাগে গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ বা ৰিকুৱেষ্ট কৰিছোঁ যাতে এই বিষয়টো গুৰুত্ব দিয়ে কাৰণ 5,500 এতিয়ালৈকে কামখিনি সমাপ্ত হোৱা নাই আৰু 4,500 কিন্তু ডকুমেণ্টছৰ কাম আৰম্ভ এতিয়ালৈকে হোৱা নাই বা তেনেকুৱা নটিচ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি হোৱা নাই গতিকে আমি এইটো নিবিচাৰোঁ যে এজন প্ৰাৰ্থীয়ে বহুকেইটা পোষ্ট দখল কৰক আৰু দখল কৰাৰ লগে লগে আৰু তাৰে একাংশ প্ৰাৰ্থী বঞ্চিত সেইটো নিবিচাৰোঁ পদ অনুযায়ী প্ৰাৰ্থীসকল নিযুক্তি অৰ্থাৎ 5,550 পদৰ বিপৰীতে 5,500 প্ৰাৰ্থীয়ে সিলেকশ্যন হওক নেক্সট 4,500 পদৰ বিপৰীতে 4,500 প্ৰাৰ্থীয়ে সিলেকশ্যন হওক সেইটো বিচাৰোঁ ইয়াৰে ভিতৰত এজন প্ৰাৰ্থীয়ে বহুকেইটা পদ দখল কৰাটো আমি নিবিচাৰোঁ বা সেইটো কৰিলে বহুসংখ্যক প্ৰাৰ্থীয়ে কি হ'ব বঞ্চিত হ'ব গতিকে আমি এইটো অনুৰোধ কৰিছোঁ যে চৰকাৰ তথা শিক্ষা বিভাগক যে 5,500 কামখিনি সমাপ্ত হোৱাৰ পিছত তাৰে যিখিনি প্ৰাৰ্থী ফাইনেলি সিলেকশ্যন হ'ব সেই প্ৰাৰ্থীখিনি যাতে 4,500 আহিব নোৱাৰে সেইটো ব্যৱস্থা কৰিব লাগে কাৰণ 5,500 পদত কিছুমানে ধৰক গৃহজিলত নপঢ়াসকল হয়তো 4,500 গৃহজিলত পোৱাৰ আশাৰে বা নিজৰ ওচৰৰ ডিষ্ট্ৰিক্ট এখনত পোৱাৰ আশাৰে পুনৰবাৰ তেওঁ ভেৰিফিকেশ্যন কৰিব পাৰে বা তাত তেওঁ নিযুক্তি পাব পাৰে আৰু পোৱাৰ লগে লগে কি হ'ব একাংশ প্ৰাৰ্থী পুনৰ বঞ্চিত হ'ব গতিকে শিক্ষা বিভাগক এইটোৱে অনুৰোধ কৰিম যে 5,500 নিযুক্তি মানে কি ফাইনেলি সিলেকশ্যন হোৱাৰ পিছতহে যাতে 4,500 কামখিনি আৰম্ভ কৰে বা যেনেকৈ আৰম্ভ কৰিলেও যাতে অভাৰলেপিং নহয় সেইটো শিক্ষা বিভাগলৈ আমি অনুৰোধ কৰিছোঁ বিষয়টো গুৰুত্ব সহকাৰে যাতে গুৰুত্ব দিয়ে কাৰণ প্ৰাৰ্থীসকলে বঞ্চিত হ'বলগীয়া নহয় ভিডিঅ'টো আপোনালোকে কেনে পায় কমেণ্ট কৰিব আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনিয়ে ধন্যবাদ জয় অসম